জুনাইত টিএমপিকেৰ উদ্যোগত ড্ৰাগছ বিৰোধী বিশাল নাগৰিক সভা ড্ৰাগছ ব্যৱসায়ী আত্মসমৰ্পণ কৰিবলৈ 15 দিনৰ সময়সীমা টিএমপিকেৰ ড্ৰাগছ মুক্ত জোনাই গঢ়াৰ বাবে গঠন কৰিলে সমন্বয়ক সমিতি শুক্ৰবাৰে জোনাই মুৰকং চেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে ড্ৰাগছ বিৰোধী বিশাল নাগৰিক সভা উক্ত সভাতে জোনাই সমগ্ৰ জ্যেষ্ঠ নাগৰিক প্ৰশাসনিক বিষয়া অভিভাৱক বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু ছাত্ৰ-ছাত্ৰী আদি অংশগ্ৰহণ কৰি কেইবা শতাধিক ৰাইজে সভাত টিএমপিকেৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে উপস্থিত সমল ব্যক্তিসকলে মহামাৰী ৰূপ ড্ৰাগছ সেৱনৰ পৰা হ'ব পৰা ক্ষতি আৰু প্ৰতিকাৰৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় আনফালে ড্ৰাগছ মুক্ত জোনাই গঢ়াৰ লক্ষ্যৰে জোনাইৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপিকা জ্যেষ্ঠ নাগৰিক সদৰ উন্নয়ন বিষয়া গাঁও প্ৰধান আৰু সংবাদকৰ্মীসকলক লৈ এক সমন্বয় সমিতি গঠন কৰা বুলিও টিএমপিকে জোনাই জিলা সমিতিৰ সম্পাদক জানদলে জানিবলৈ দিয়ে লগতে জোনাই অঞ্চলত ৰিহেবিলিটেশ্যন চেণ্টাৰ বৃদ্ধিয়ে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি হোৱাকে সূচাই বুলি কোৱাৰ লগতে ড্ৰাগছ ব্যৱসায়ীসকলক মাৰাত্মক ড্ৰাগছ ব্যৱসায়ী জীৱন জীৱিকা হিচাপে নল'বলৈ সক্ৰিয় নিদি 15 দিনৰ ভিতৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি ড্ৰাগছ ব্যৱসায় ত্যাগ কৰিবলৈ আহ্বান জনাই বান্ধি দিয়ে সময়সীমা উক্ত বিশাল নাগৰিক সভাত উপস্থিত আছিল টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে উপদেষ্টা ৰাজকুমাৰ বৰা মুৰকং চেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক দলে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ চৌধুৰী অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰকৃতি কৰ্মী তোষেশ্বৰ মেৰি অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গগৈ চিকিৎসক ডক্টৰ জ্যোতিষ দলে এছিএছ বিষয়া কৃষ্ণা পাইং টিএমপিকে জোনাই জিলা সমিতিৰ সভাপতি ফ্ৰান্সিছ প্ৰজিৰ সম্পাদক জয়ন্তলে জোনাই জিলা পৰিষদৰ সদস্য জয়ন্ত বৰী মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নৰেশ কুম্বাং প্ৰাক্তন জিলা পৰিষদৰ সদস্য অতুল পেকু টিএমপিকে জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি সঞ্জয় কুম্বাং মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাং ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক চেত্ৰী আদি জোনাই জিলা সমিতিৰ উদ্যোগত আজি মুৰকং চেলেক কৃষ্টি ভৱনৰ প্ৰাংগণত আমি ড্ৰাগছ বিৰোধী বিশাল নাগৰিক সভা আমি অনুষ্ঠিত কৰা হয় এই নাগৰিক সভাত আমি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আমি শিক্ষক সমাজ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল গাঁও প্ৰধানসকল আৰু প্ৰশাসনিক মুৰব্বীসকলক আমি আমন্ত্ৰণ জনোৱা হৈছিল আৰু আজিৰ এই নাগৰিক সভাত আমি এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ ড্ৰাগছ নিৰ্মূলকৰণৰ কাৰণে ড্ৰাগছ বিৰোধী এক কোঅৰ্ডিনেশ্যন কমিটি আজি গঠন কৰা হয় য'ত থাকিব বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষসকল থাকিব মহাবিদ্যালয়ৰ অধ্যক্ষসকল থাকিব পুলিচ প্ৰশাসন থাকিব বিডিপি থাকিব গাঁও প্ৰধান থাকিব আৰু বিভিন্ন আমাৰ জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া থাকিব আৰু বিভিন্ন আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বিষয়ববীয়া থাকিব জাৰ্নেলিষ্ট মিডিয়া পাৰ্চন থাকিব যি এই সভাত গঠন কৰা এই কোঅৰ্ডিনেশ্যন কমিটিয়ে অনাগত সময়ত প্ৰতিখন গাঁৱৰ পৰা আমি ড্ৰাগছ নিৰ্মূলৰ কাৰণে আমি ঐক্যবদ্ধ হৈ আমি যুঁজ দিবলৈ আমি আগবাঢ়ি যাম কেৱল আমি সভা সমিতি পাতি আমি এই ড্ৰাগছ নিৰ্মূলৰ কাৰণে আমি আগবাঢ়ি নাযাম আপোনালোকে দেখিছে যে জোনাইত ভয়াৱহতা ড্ৰাগছ সেৱনৰ সংখ্যা বাঢ়ি গৈছে আৰু অত্যন্ত দুখৰ বিষয় যে ৰিহেব চেণ্টাৰৰ সংখ্যা বাঢ়িছে ৰিহেব চেণ্টাৰ বঢ়াত আমাৰ আপত্তি নাই কিন্তু এটাৰ পিছত আন এটা ৰিহেব চেণ্টাৰ বাঢ়িছে এইটো আমাক প্ৰমাণিত কৰি দেখুৱাইছে যে এটা ৰিহেব চেণ্টাৰ পৰ্যাপ্ত নোহোৱাৰ ফলত আন এটা ৰিহেব চেণ্টাৰ বাঢ়িছে তাৰ কাৰণে আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে প্ৰতিখন গাঁৱত আমি ৰিহেব চেণ্টাৰ খুলিব লাগিব নেকি প্ৰত্যেকটো পৰিয়ালত আমি ৰিহেব চেণ্টাৰ খুলিব লাগিব নেকি তেনে এটা আমাৰ মাজত পৰিস্থিতি সৃষ্টি হৈছে আমাৰ মাজত তেনে এটা পৰিৱেশ সৃষ্টি হৈছে যাৰ কাৰণে আইন বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে ড্ৰাগছ সেৱনৰ ফলত আপোনালোকে দেখিছে জোনাইত চুৰিকাণ্ড বৃদ্ধি হৈছে নিজৰ গোৱালি গৰু বান্ধি থব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে নিজৰ ঘৰখনৰ সন্মুখত নিজৰ গাড়ীখন নিজৰ বাইকখন নিজৰ সা সামগ্ৰী ৰাখি থব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে ই আমাৰ কাৰণে অত্যন্ত দুখৰ বিষয় গতিকে যাক লৈ আমি জাতিটো নিৰ্মাণ কৰাৰ কাৰণে সপোন দেখো যাক লৈ আমি সমাজখনক নিৰ্মাণ কৰাৰ কাৰণে সপোন দেখো এই কিন্তু ভৱিষ্যত প্ৰজন্মই আজি ড্ৰাগছৰ কবলত ক্ৰমান্বয়ে পৰিছে তাৰ কাৰণে আমি এটাই আমি সিদ্ধান্তত উপনীত হৈছোঁ আজি সেই সভাত গঠন কৰা কোঅৰ্ডিনেশ্যন কমিটিয়ে অনাগত সময়ত প্ৰতিখন গাঁৱত আমি ঐক্যবদ্ধ আমি যুঁজ দিম পুলিচ প্ৰশাসনকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে
কেৱল জেলত ভৰাই পিনি আকৌ দুদিনৰ পাছত আপোনালোকে বেল দিব এই কথা কিন্তু কেতিয়াও হ'ব নোৱাৰিব তাৰ একশ্যন হ'ব লাগিব বিহিত ব্যৱস্থা হ'বই লাগিব আৰু বিচাৰিছোঁ ড্ৰাগছ বেপাৰীসকলক আমি অকিয়াই দিব বিচাৰিছোঁ আপোনালোকে প্ৰশ্নৰ আমাৰ উত্তৰ দিব লাগিব আপোনালোকে ড্ৰাগছ বিক্ৰী কৰি আপোনালোকে জীৱন নিৰ্বাহ কৰিম বুলি ভবা এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আপোনালোকে এই ড্ৰাগছক লৈ আপোনালোকে জীৱন জীৱিকা হিচাপে লৈ যাম বুলি চিন্তা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আপোনালোকে উত্তৰ দিব লাগিব আমাক ড্ৰাগছ আপোনালোকে কিমানজনৰ জীৱন ভৱিষ্যত প্ৰজন্ম জীৱন ধ্বংস কৰি পেলাইছে এই কথাৰ আপোনালোকে উত্তৰ দিব লাগিব এইকাৰণে আপোনালোকে ডাঙৰ প্ৰত্যাহ্বান আপোনালোকে সন্মুখীন হ'বলৈ আজু হওক কোনো এজন ড্ৰাগছ বেপাৰীয়ে আমাৰ ইয়াত দপদপনি কৰিব নোৱাৰিব আপোনালোকে সাৰেন্ডাৰ কৰক আপোনালোকক সঠিক সময় আপোনালোকক নিৰ্ধাৰণ কৰি দিছোঁ 15 দিনৰ ভিতৰত আপোনালোকে সাৰেন্ডাৰ কৰক পুলিচ প্ৰশাসনৰ ওচৰত আপোনালোকে সাৰেন্ডাৰ কৰক অনাগত সময়ত নহ'লে ইয়াৰ বিহিষ্ট ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম